চিয়াহীৰে লিখনি হে পাহৰ নানা ৰঙী জীৱনী সাথৰৰ শব্দৰে বুজনি ব্যাকুলতা জীৱনৰে গাঁথনি সময় ঠিকনা হেৰালে উন্মাদনা পদে খেদি ফুৰে সপোনৰ বাটেৰে উৰা মাৰে আধৰুৱা ক্ষণ বাৰে বাৰে আশাৰে ডিঙৰালো লহিয়ালে বেলি পদূলিতে হ'ল ফুট গধূলি বাগৰি বাগৰি সময় হ'ল ফুট গধূলি তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি আন্টি ভাল খবৰ এটা আছে কি খবৰ কোৱাচোন থ্যাংক ইউ মিছেছ অনুচলিহা আপুনি মোৰ জীৱনলৈ নহা হ'লে মই চাগে মোৰ নিজক চিনিবলৈ সুবিধাকণো নাপালোহেঁতেন অভিজিতে মোৰ পৰা কিবা লুকুৱাই আছে নেকি সঁচাকৈয়ে অনুচলিহা এওঁকোৱাৰ দৰে বয়সস্থ মহিলা হয় জানো নে মোৰ আগত ধৰা পৰাৰ ভয়ত অভিজিতে অনুক বিধৱা সজাইছে মই তোমাক বেয়া পাইছোঁ বুলি কৈছোঁ জানো নাই কোৱা তথাপিও মোৰ ভুল হৈ গ'ল মই আপোনাক এনেকৈ ফ্ৰেণ্ডলি ট্ৰিট কৰিব নালাগিছিল চৰি আই এম এক্সট্ৰিমলি চৰি তুমি মোক চৰি বুলি নকলেও হ'ব তোমাৰ একো ভুল হোৱা নাই ময়ো তোমাক ভাল পোৱাৰ বাবেই তোমাৰ ভাল হোৱাটো বিচাৰোঁ সেইকাৰণে কেতিয়াবা হঠাৎ কিছুমান কথা কৈ দিওঁ কাৰণ মই মোৰ লগত হৈ যোৱা ঘটনাবোৰ আন কাৰো ক্ষেত্ৰত চাব নিবিচাৰোঁ আপোনাৰ ঘটনা মানে কি ঘটনাবোৰ মোক ক'বনে বাদ দিয়া এইবোৰ কথা আমি কি কথা পাতি আছোঁ নহয় প্লিজ আপুনি মোক ক'বই লাগিব তুমি ইমান আকুৰগুজ কিয় অভিজিত অলপতো ধৈৰ্য ধৰা তোমাক সকলো কথা লাহে লাহে ক'ম ঠিক আছে ক'ব কিন্তু ক'ম মাজতে আপোনাক কথা এটা কওঁ কি আপুনি যে মোক অলপ আগতে ভাল পাওঁ বুলি ক'লে অঁ কৈছোঁ তুমি যদি মোক ফ্ৰেণ্ড বুলি মানিয়ে লৈছা তেন্তে তোমাক ভাল পাওঁ বুলি কোৱাত প্ৰব্লেমটো ক'ত কিন্তু অ' তুমি ভাবিছা নেকি মই তোমাৰ প্ৰেমত পৰিছোঁ ভুলতো নাভাবিবা তোমাৰ অনেষ্টি আৰু লয়েলটি দেখিহে মই তোমাক ছাপোৰ্ট কৰিব ট্ৰাই কৰি আছোঁ ইমানবোৰ কথা শ্বেয়াৰ কৰিছোঁ সদায় এনেকৈ লয়েল আৰু অনেষ্ট হৈ থাকিবা চাবা জীৱনত কেতিয়াও হাৰিব লগা নহয় লাগিলে যিমানে বাধা নাহক কিয় আপোনাৰ কথাবোৰ কিবা হাথৰ যেন লাগিছে হৃদয়খন পাথৰ কৰি বহুদিন ধৰি একেখিনি ঠাইতে পৰি আছিলোঁ যে এতিয়া মই কোৱা প্ৰতিটো কথা সকলোৰে কাৰণে হাথৰ যেনেই লাগে যদি কেতিয়াবা সময় হয় সেই উত্তৰবিলাক জনাবচোন সময় হয়তো শেষ হৈ আহিছে গতিকে উত্তৰবোৰ দিবলৈ বা নতুনকৈ কাৰোবাক কিবা ক'বলৈ বুকুখন বৰ গধুৰ হৈ আহে কি ঠিক আপুনি পাথৰ বুলি ভাবি থকা আপোনাৰ হৃদয়খন কিজানি বৰফ গলাৰ দৰে গলিব আৰম্ভ কৰিছে থেংক ইউ আপুনি মোক দিয়া সাহসখিনিয়ে মই মোৰ লগতে আপোনাৰ আধৰুৱা সপোনখিনিও পূৰণ কৰিবলৈ চেষ্টা কৰিম আহিছোঁ আপুনি মোক দিয়া সাহসখিনিয়ে মই মোৰ লগতে আপোনাৰ আধৰুৱা সপোনখিনিও পূৰণ কৰিবলৈ চেষ্টা কৰিম পাৰিজাত তুমি মোক এটা কথা ক'বানে এতিয়া আৰু কি আছে তুমি মোক এতিয়াও বিশ্বাসত ল'ব পৰা নাই হয়নে কি এইবোৰ তুমি কেনেকৈ ভাবিব পাৰিলা মোৰ লগত যাব নোখোজাৰ কাৰণে তেনেকুৱা ফিল হ'ল চ' আচলতে কি জানা
মই হয়তো প্ৰেম কি ভালদৰে নাজানো, কিন্তু যিদিনাখনে তোমাক মোৰ ভাল লাগিছিল সেইদিনাখনৰ পৰা মোৰ আন একোৱে ভাল নলগা হ'ল। তুমি যদি মোৰ লগত ফুৰা চকা কৰিবলৈ টান পোৱা হৈছা তেনেহ'লে আৰু আমি লগ নাপাওঁ দিয়া। আৰ ইউ মেড সমীৰণ? তুমি হোৱাই নোহোৱাই কথাবোৰ কৈ নাথাকিবা। মই তোমাক নিজৰ আটাইতকৈ আপোন বুলি ভাবো বাবে নিজৰ প্ৰব্লেমবোৰ শ্বেয়াৰ কৰিছিলোঁ, কিন্তু তাতেও যদি তুমি বেয়া পোৱা তেনেহ'লে চৰি পাৰিজাত, আচলতে মই মোৰ প্ৰিয়জনক গোটেই পৃথিৱীখনৰ লগত চিনাকি কৰাই দিব বিচাৰোঁ যে, সেইকাৰণে হয়তো অকণমান অভাৰ ৰিয়েক্ট কৰি পালোঁ। হ'ব দিয়া, যাওঁ বোলা এতিয়া। বন্দনা কি হ'ল? ৰাম কি হৈছে? একো নোকোৱাও, কান্দিও আছা। এই হ'ব, যি কৰা কৰি থাকা। কিয় আহিছা তুমি? আৰে মই ঘৰলৈ নাহি ক'লৈ যাম? পুৱাৰ পৰা মানুহটো ঘৰত নাই। কি কৰিছা, ক'লে গৈছা, মই একোৱেই নাজানো। এতিয়া চাগে কিমান সময় হৈছে তুমি তাকো নাজানা। সেইকাৰণে চাগে তুমি কন্দা কটা কৰি আছা। মনে মনে থাকা। নিজৰটো একো এটা চিন্তা নাই। কেতিয়াবা তোমাৰ কাৰণে মইহে সিপুৰি পাব লাগিব। কিয় তুমি এনেকৈ কৈছা কোৱাচোন? কিয় নকম হা? মই তোমাৰ বাবে ইম্পৰ্টেণ্ট নহ'ব পাৰোঁ, কিন্তু মোৰ বাবেতো তুমিয়েই সকলো। তুমি যদি এনেকুৱা সদায় মোৰ লগত কৰি থাকা, মই কিন্তু সঁচাকৈ কেতিয়াবা ৰ'বা, ফুলতে যি টি ডিচিশ্যন নল'বা। তুমি ভবাৰ দৰে মই মোৰ একো ক্ষতি নকৰোঁ, কিন্তু মই মোৰ বেবীটোক লৈ অকলে থকাৰ ব্যৱস্থা কৰিম। মই জানো তোমাক কেনেকুৱা কাম কৰিবলৈ দিম। তুমি তেনেকৈ থাকিব দিয়া বা নিদিয়া, মই কিন্তু মোৰ মনে কোৱাটোৱে কৰিম। নোৱাৰা, তুমি তেনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰা। মই যদি তেনেকুৱা কৰিব নেলাগে তেনেহ'লে তুমি কিয় সদায় মোৰ লগত এনেকুৱা কৰি থাকা? বন্দনা, মোৰ কাম আছিল কাৰণেহে মই ওলাই গৈছিলোঁ। মিছা কথা। এইবাৰ বোলে তই ঘৰলৈ গৈ বৰ খৰখেদাকৈ গুচি আহিলি? নহয় মানে হঠাৎ আহিবলগীয়া হ'ল যে। চাপৰি, তোৰ মন গ'লে আহিবি, মন গ'লে গুচি যাবি। এইবিলাকৰ মাজত মই মাৰ পৰাহে কথা শুনিব লগা হয়। আচ্ছা কচোন, তোৰ ফাৰ্ষ্ট পেপাৰ আৰু ছেকেণ্ড পেপাৰখন কেনেকুৱা হ'ল? নাজানো আৰু কি, ভয়কৈ পাৰ কৰিছোঁ আৰু। কিনো ভয়ৰ কথা কৈ থাকো? চাপৰি, তাত পঢ়িবলৈ গৈছ যেতিয়া নিজৰ লগতে ঘৰৰ সন্মানৰ কথা ৰাখি আহিবি। ট্ৰাই কৰিম। তই যদি মোৰ কথা নুশুন, এটা সময়ত কিন্তু নিজকে বৰ অকলশৰীয়া অনুভৱ কৰিবি, যিটো কোনো মানুহৰ কাৰণে ভাল কথা নহয় বাইদেউ। তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি, তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি। মই সঁচাকৈ কৈছোঁ দাদা, মই অলপো কষ্ট পোৱা নাই। আৰু যদি কিবা প্ৰব্লেম পাওঁ মোক জনাবি। হ'ব দে, কম। শুনচোন পৰি, এইবাৰ বোলে তই ঘৰলৈ গৈ বৰ খৰখেদাকৈ গুচি আহিলি? নহয় মানে হঠাৎ আহিবলগীয়া হ'ল যে। চাপৰি, তোৰ মন গ'লে আহিবি, মন গ'লে গুচি যাবি। এইবিলাকৰ মাজত মই মাৰ পৰাহে কথা শুনিব লগা হয়। আচ্ছা কচোন, তোৰ ফাৰ্ষ্ট পেপাৰ আৰু ছেকেণ্ড পেপাৰখন কেনেকুৱা হ'ল? নাজানো আৰু কি, ভয়কৈ পাৰ কৰিছোঁ আৰু। কিনো ভয়ৰ কথা কৈ থাকো? চাপৰি, তাত পঢ়িবলৈ গৈছ যেতিয়া নিজৰ লগতে ঘৰৰ সন্মানৰ কথা ৰাখি আহিবি। ট্ৰাই কৰিম। মই কিন্তু গৈ উঠি তোৰ ফাইনেল এক্সামৰ মিঠাই বিলাবলৈ পাব লাগিব। ঠিক আছে, তয়ো কিন্তু ইঞ্জিনিয়াৰ বনি আহিব লাগিব। হ'ব দে। বাৰু ৰাখিছোঁ, বাই। ঠিক আছে, ৰাখিছোঁ, বাই বাই। অনু চলিহাক লৈ মোৰ মনত কৌতূহল বাঢ়ি গৈ আছে। সঁচাকৈ
তেওঁ যেন কিবা এটা ডাঙৰ ৰহস্য কঢ়িয়াই লৈ ফুৰি আছে। প্লিজ তুমি আৰু কথা হলাই নাথাকিবা। আজিৰ পৰা মাত্ৰ তুমি সেইখন ঘৰলৈ কেতিয়াও নাযাবা, কৈ দিলোঁ মই। বন্দনা, মই যাবই লাগিব, আৰু প্ৰয়োজন হ'লে তুমিও মোৰ লগত যাব লাগিব। বাইদেউ, তোক কথা এটা সুধো। কচোন। তই যে ইমান দিনে আমাৰ তাত যোৱাই নাই কিয়? তোৰ বাৰু এই ঘৰখনত অকলে অকলে থাকি আমনি লগা নাইনে? অকলে থকাৰ অভ্যাসটো পুৰণিয়ে হ'ল যে, ক'ৰ পৰানো আমনি লাগিব? আচলতে তোৰ এই অভ্যাসতকৈ স্বভাৱতহে পৰিণত হৈছে। মই জানো তই ইহঁত দুটাৰ কথা আৰুকৈ অনুভৱ কৰ। নাই, তেনেকুৱা একো নহয়। তই ক'লেই হ'বনে? আমাৰ ইহঁতকেইটা অলপ সময়ৰ কাৰণে ঘৰত নাথাকিলে মোৰ মনটো কেনেকুৱা হাহাকাৰ কৰি উঠে। তোৰতো সেই সুযোগ কোনো নাই। কি কৰিবি? মোৰো মন যায়, কামৰ মাজতেই হওক বা অন্য কিবা ক্ষেত্ৰতেই হওক, ইহঁত দুটাই দিনটোৰ এবাৰ হ'লেও মা বুলি মাতক। কিন্তু সেইকাৰণেতো মই তোৰ ওচৰলৈ আহিছোঁ। তই যে ভিতৰি ভিতৰি তেনেকুৱা এটা অন্তৰ্দ্বন্দ্বত ভুগি আছ, মই বুজি পাইছোঁ। তই আমাৰ তালৈ ব'ল, ৰিধিহঁতৰ লগত এটা দুটা কথা পাতি থাকিলে তোৰ মনটো ভাল লাগি থাকিব। তই কোৱা কথাখিনি সঁচা, কিন্তু মোৰ দেখোন এইখন ঘৰ এৰি কলৈকো যাব মন নাযায়। সদায় ভাবোঁ ইছু আহি হঠাৎ ঘৰ ওলাবহি, পৰিও ডিব্ৰুগড়ত পঢ়া শেষ কৰি এইখিনি পাবহি। এইবোৰ কথা ভাবি থাকোঁতেই সময়বোৰ পাৰ হয়, আৰু ভাবি ভালো লাগে দেচোন। ফোনততো মাতষাৰহে শুনা হয়। তই যদি মোৰ কথা নুশুন, এটা সময়ত কিন্তু নিজকে বৰ অকলশৰীয়া অনুভৱ কৰিবি, যিটো কোনো মানুহৰ কাৰণে ভাল কথা নহয় বাইদেউ। মই কেতিয়াও নিজকে অকলশৰীয়া অনুভৱ নকৰোঁৱেই জানো। কোনোবাই বিশ্বাস কৰক বা নকৰক, মই কিন্তু সদায় মোৰ লগত প্ৰণয়ৰ উপস্থিতি অনুভৱ কৰোঁ। কি? এইটো তোৰ মনৰ ভ্ৰম বাইদেউ। এতিয়াওতো এইবোৰ বিশ্বাস কৰনে? আৰু সঁচাকৈ যদি ভিন্দৰ আত্মা তোৰ আশে পাশে থকাৰ নিচিনা অনুভৱ হয়, এইটো কিন্তু একেবাৰে ভাল কথা নহয় বাইদেউ। প্ৰণয়ৰ কথা তেনেকৈ নকবি ৰেণু। মই আকৌ এবাৰ তেখেতৰ ওচৰলৈ যাব লাগিব। মানুহগৰাকী তেনেকৈ অকলে থকাটো মোৰ কিয় জানো অকণো ভাল লগা নাই। মানুহৰ জীৱনো যে আৰু কেনেকৈ ঘৰখনৰ বাবে সকলোখিনি ছেক্ৰিফাইচ কৰিছে। কি হ'ল, তুমি অফিচলৈ নোযোৱা? তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি, তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি। এইটো তোৰ মনৰ ভ্ৰম বাইদেউ। এতিয়াওতো এইবোৰ বিশ্বাস কৰনে? আৰু সঁচাকৈ যদি ভিন্দৰ আত্মা তোৰ আশে পাশে থকাৰ নিচিনা অনুভৱ হয়, এইটো কিন্তু একেবাৰে ভাল কথা নহয় বাইদেউ। প্ৰণয়ৰ কথা তেনেকৈ নকবি ৰেণু। মই যিদৰে প্ৰণয়ক আজিও মনে প্ৰাণে ভাল পাই আহিছোঁ, ঠিক একেদৰে প্ৰণয়ো মৃত্যুৰ পাছতো মোৰ লগতে ইহঁত দুয়োটাৰে লগ এৰা নাই। আৰু মই জানো ইহঁত দুটাৰ কিবা এটা সংস্থাপন নোহোৱালৈকে প্ৰণয় সদায় মোৰ সাহস হৈ থাকিব। মই যিটো বুজিলোঁ, তই এতিয়াও সেই আগৰ মানুহজনীয়ে হৈ আছ, অকণমানো সলনি হ'বলৈ চেষ্টা কৰা নাই। সলনি হ'ব মই নিবিচাৰোঁ। প্ৰয়োজন হ'লে আন কোনোবা মোৰ কাৰণে সলনি হ'ব। বাৰু, তই যদি তেনেকৈয়ে থাকিব বিচাৰ, মইনো কি ক'ম। হ'ব দে, মাত্ৰ চাবি পিছত যাতে সিহঁতৰ সিদ্ধান্তক লৈ তই পৰিহঁতৰ বিৰুদ্ধে যাবলগীয়া নহয়। তেনেকুৱা একো নহয়। মোৰ সিদ্ধান্ত সিহঁতৰ ভালৰ কাৰণেই হ'ব, সেয়া সিহঁতে মানি ল'বই।
আকৌ এবাৰ তেখেতৰ ওচৰলৈ যাব লাগিব মানুহগৰাকী তেনেকৈ অকলে থকাটো মোৰ কিয় জানো অকণো ভাল লগা নাই মানুহৰ জীৱনো যে আৰু কেনেকৈ ঘৰখনৰ বাবে সকলোখিনি ছেক্ৰিফাইচ কৰিছে কি হ'ল তুমি অফিচলৈ নোযোৱা কিয় সুধিলা কিয় মই সুধিব নাপায় নেকি নে সুধি মই কিবা ভুল কৰিলোঁ ভুল কৰা নাই বাৰু তেন্তে মই ঘৰত থাকিলে তোমাৰ কিবা প্ৰব্লেম হ'ব নেকি তই যদি মোৰ কথা নুশুন এটা সময়ত কিন্তু নিজকে বৰ অকলশৰীয়া অনুভৱ কৰিবি যিটো কোনো মানুহৰ কাৰণে ভাল কথা নহয় বাইদেউ সঁচাকৈ যদি ভিন্দৰ আত্মা তোৰ আশে পাশে থকাৰ নিচিনা অনুভৱ হয় এইটো কিন্তু একেবাৰে ভাল কথা নহয় বাইদেউ মই অকলশৰীয়া সংগৰ প্ৰয়োজন মোৰো হয় কিন্তু মোক এনেকুৱা সংগৰ প্ৰয়োজন নাই যি সংগৰ অভাৱ এটা সময়ত গৈ কতোৱে পূৰ্ণ নহয় তাতকে মই অকলশৰে থকাটোৱে ভাল খুৰ খৰকি খুহুৰি নামি আহে চনক জোনাকীত ৰয় থমকি আশাৰ ৰেঙনি ভাহে মনৰে কোঠালিত সময় ঠিকনা হেৰালে উন্মাদনা পদে খেদি ফুৰে সপোনৰ বাটেৰে উৰা মাৰে আধৰুৱা ক্ষণ বাৰে বাৰে আশাৰে ডিঙৰালো লোহিয়ালে বেলি পদূলিতে হ'ল ফুট গধূলি বাগৰি বাগৰি সময় হ'ল ফুট গধূলি তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি